প্ৰচাৰ চলাবলৈ আহিছো। প্ৰচাৰ চলাবলৈ আহি থাকোতে মই এটা কথা মই আহোতে গাড়ীত কৈ আহিছো যে আমি প্ৰচাৰ চলাবলৈ যিজন মানুহৰ কাৰণে আজি হালবাৰী সমষ্টিত আহিছো, মোৰ আহি থাকোতে মনটো খুব গৌৰৱেৰে মই আহিছো যে আমি এজন সৎ নিষ্ঠাবান পৰিপাটি মানুহৰ হৈ আমি প্ৰচাৰ চলাবলৈ আহিছো বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়া। আপোনালোকে 22 তাৰিখৰ যিটো নিৰ্বাচন হ'ব, নিৰ্বাচনটো আমাৰ দুটা পক্ষত হ'ব, এটা সততাৰ পক্ষত হ'ব আৰু এটা দাদাগিৰিৰ পক্ষত হ'ব। এটা লুণ্ঠনৰ পক্ষত হ'ব, এটা সততাৰ পক্ষত হ'ব। এই বিটিচি হালবাৰী ৰাইজে সিদ্ধান্ত ল'ব যে আপোনালোকে খানা দিয়া বুথে বুথে 40,000 টকা দিয়া খানা দিয়া পাৰ্টিক ভোট দিব নে এজন সৎ নিষ্ঠাবান মানুহ যিজনে জয়ী হৈ গৈ আপোনালোকৰ কমিউনিটিৰ হৈ কাম কৰিব, বিটিচিৰ হৈ কাম কৰিব, হালবাৰী সমষ্টিৰ হৈ কাম কৰিব। সিদ্ধান্ত ৰাইজৰ। আকৌ আহি থাকোতে মনত দুখ লাগিল। 2-4 জেগাত যেতিয়া গাড়ী ৰাখি লোৱাৰ পিছত মোক 2-4 গৰাকী মহিলাই ক'লে যে বাইদেউ, যোৱাকালি ৰাতি বিপিএফে এটা বুথত 40,000 টকাকৈ দিছে, ইউপিপিএলে এটা বুথত 40-50,000 টকাকৈ দিছে। আমাৰ কংগ্ৰেছে কিন্তু বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়াই 40,000 50,000 বুথত দিব নোৱাৰে, কাৰণ তেওঁ লুণ্ঠন কৰা নাই, তেওঁ বিটিআৰক পইচা মাৰি থোৱা নাই, গতিকে তেওঁ লুণ্ঠন কৰি থোৱা নাই, গতিকে ইমান ডাঙৰ খানা দিব নোৱাৰে। মই সেইকাৰণে আপোনালোকক আজি এই বিটিআৰ এই হালবাৰী সমষ্টিৰ পৰা হাত জোৰ কৰি অনুৰোধ কৰিছো যে আপোনালোকে 22 তাৰিখে সিদ্ধান্ত ল'ব যে আপোনালোকে সঁচা পক্ষত ভোট দিব নে ধামখুমীয়াত আপোনালোকে খানা খাই ভোট দিব, সিদ্ধান্ত ৰাইজে ল'ব। হয়নে নহয়? আজি এই বিটিচি যি চুক্তি স্বাক্ষৰিত হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত, বিটিচিলে শান্তি ঘূৰি আহিব, সম উন্নয়ন হ'ব, শিক্ষা হ'ব, ডেভেলপমেন্ট হ'ব, আৰু সেই কথা ভাবি তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সংগঠনটোকে ইয়াৰ পৰা পিছুৱাই আপোনালোকৰ বিপিএফৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকৰ বিটিচিৰ উন্নয়নৰ কাৰণে তেখেতক দায়িত্ব দিছিলে নে নাই? এনড্ৰইড মোবাইল আছে, মোবাইলত চাব উন্নয়ন আই মাতৃসকলৰ কিমান হ'ল আৰু হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা কিমান বৃদ্ধি হ'ল, সেই কথাটো আপোনালোকে চাব। আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, ইয়াত 4টা পাৰ্টিৰ এলায়েন্সত ইলেকশ্যন খেলা হৈছে আৰু কংগ্ৰেছে অকলে ইলেকশ্যন আমি খেলিছো। বিপিএফ ভোট দিয়া মানে বিজেপিক ভোট দিয়া, ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, আৰু ভোট কাটিবৰ কাৰণে এআইডিএফক দি দিয়া হৈছে। সিদ্ধান্ত ৰাইজে ল'ব যে ডাইৰেক্ট বিজেপিক ভোট দিব নে ইনডাইৰেক্টলি ইউপিপিএল আৰু বিপিএফক ভোট দিব, এই হালবাৰী ৰাইজে সিদ্ধান্ত ল'ব। 26ত নিৰ্বাচন আহি আছে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি দায়িত্ব দলে দিছে যে তৰুণ গগৈ ডাঙৰীয়াই যেনেকে ইয়াত বিটিচি চুক্তি কৰি সম অধিকাৰ, সম উন্নয়ন আৰু জাতি জনগোষ্ঠীৰ মাজত ঐক্যৰ যিটো এনাজৰী আনিছিলে, তাক যদি পুনৰ ঘূৰাই আনিব বিচাৰিছে, 22 তাৰিখে বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়াক আপোনালোকে হাতৰ চিনত ভোট দি পেলাই বেলট পেপাৰত 4 নম্বৰত তেখেতৰ নাম আছে, আপোনালোকে ভোট দি জয়যুক্ত কৰাব বুলি মই আপোনালোকৰ ওচৰত আহ্বান জনাইছো। আপোনালোকক মই এটা সহজ ভাষাত বুজাই দিছো। ৰামঠগন কোৱাটো আপোনালোকে বুজি পাইছে। এইটো কথা হালবাৰীত কোৱাৰ কোনোবাই কৈছে বাইদেউ মোদীৰ কথা ক'ব নালাগে। এটা কথা মই বুজাই দিব বিচাৰিছো। যোৱাকালি মোদী ডাঙৰীয়া আহিছে, আজি তেওঁলোকে আধাৰশিলা কৰিছে। আজি যিটো আধাৰশিলা তেওঁ কৰিছে, এইটো 2016 চনত তৰুণ গগৈ ডাঙৰীয়াই সেই আধাৰশিলা অজন্তা নেওগ যেতিয়া পিডব্লিউডি মিনিষ্টাৰ আছিলে কৰি থৈ গুচি গ'ল। কিন্তু আজি আকৌ পুনৰ সহজ সৰল অসমীয়া মানুহক ৰামঠগন দিবৰ কাৰণে আহি গোটেই অসমৰ পৰা অৰুণোদয় দিয়া মহিলাসকলক বাছেৰে তুলি আনি আজি তেওঁলোকে আকৌ আধাৰশিলা স্থাপন কৰি তেওঁলোকে দেখিছে যে জনলোকৰ একদম পুৰা মানুহে ভৰ্তি হৈছে। মানুহে ভৰ্তি হোৱা নাই, অভাৱত 1250 টকাৰ কাৰণে অসমৰ মাতৃ সমাজে
এওঁলোকৰ মেল মিটিঙত 1250 টকাৰ কাৰণে যি আত্মসমৰ্পণ কৰিবলগীয়া হৈছে তাতকে দুৰ্ভাগ্যজনক কথা আৰু অসমত আৰু আমি চাবৰ কাৰণে একচুৱেলি আৰু অপেক্ষা কৰাৰ সময় নাই। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, আপোনালোকে দেখিলে যেতিয়া আমি ইয়াত BPF-ক দায়িত্ব দিছিলো তেতিয়া আমি আজি তৰুণ গগৈ ডাঙৰীয়াক কংগ্ৰেছৰ মানুহে কয় যে আপুনি BPF-ক ইয়াত সমন্বয়ন আৰু সমতাৰ কাৰণে এৰি দি কংগ্ৰেছ দলটোক 15 বছৰ পিছুৱাই লৈ গ'ল। কিন্তু তাৰ পিছত BPF-এ আপোনালোকক কি কৰিলে আপোনালোকে দেখিলে, আৰু বিজেপিয়েও যে জনগোষ্ঠীয় এই দলবিলাকক যে কেনেকে মষিমূৰ কৰিলে আপোনালোকে নিশ্চয় বুজি পায়। আজি UPPL প্ৰমোদ বড়ো মোৰ ভাল বন্ধু, কিন্তু প্ৰমোদ বড়োৱে BTCৰ উন্নয়নৰ কাৰণে আজি তেওঁ ফলঠেকত পেলাই হিমন্ত বিশ্ব শৰ্মাই আকৌ এতিয়া UPPL-ক তেওঁলোকে হতাশ কৰি আকৌ BPF-ক বিজেপিয়ে এলায়েন্সত লৈ গৈছে। বিজেপি এনেকুৱা এটা দল, বিজেপিয়ে কাকো শান্তিৰে থাকিবলৈ নিদিয়ে। না BPF-ক শান্তিৰে দিলে, না UPPL-ক শান্তিৰে থাকিবলৈ দিলে। বিজেপি এনেকুৱা এটা দল, অক্টোপাছৰ দৰে দল, প্ৰত্যেককে সময়ে সময়ে ব্যৱহাৰ কৰে, তাৰপিছত তেওঁলোকক ৰাজনৈতিকভাৱে হত্যা কৰে। আজি মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো, যদি মহিলাই কম দামত বস্তু পাব বিচাৰিছে, মই আই মাতৃসকলক এটা কথা কব বিচাৰিছো, আঁঠুৱা, কম্বল, সূতা, আইজনী, মাজনী এইবিলাক আঁচনি কাৰ আছিলে? কংগ্ৰেছৰ আছিলে নে নাছিলে? 450 টকাত চিলিণ্ডাৰো দিছিলে, স্কুল কলেজো দিছিলে, আঁচনিও দিছিলে। কিন্তু আপোনালোকক শপত গ্ৰহণ কৰাইছিলে নেকি এতিয়া কংগ্ৰেছক ভোট দিব লাগিব বুলি? কৈছিলে নেকি? নাই। কিন্তু বিজেপি এনেকুৱা এটা দল, এফালে আঁচনি দিছে, আনফালে 450 টকা দামৰ চিলিণ্ডাৰ 950 টকাত কিনিবলগীয়া হৈছে। স্মাৰ্ট মিটাৰ দি পেলাই লুণ্ঠন কৰা হৈছে। আজি উচ্ছেদৰ কথা মই আপোনালোকক কওঁ, আজি যদি আপোনালোকে চাই মাটিৰ পট্টা দিম বুলি কৈছিলে, কিন্তু আজি BTCত প্ৰায় 5 লাখ বিঘা মাটি উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে পুৰা পৰিকল্পনা কৰি থৈ দিছে। BTCৰ ইলেকশ্যনৰ পিছত যদি আপোনালোকে কংগ্ৰেছক গাদী নিদিয়ে, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী যদি আহে বা বিজেপি বা বিজেপিৰ ইনডাইৰেক্ট পাৰ্টি কেইটা যদি আহে, আপোনালোকক এই নিৰ্বাচনৰ পিছত ইয়াত মানুহে কিন্তু ইয়াত শান্তিৰে থাকিবলৈ নিদিব। মুখ্যমন্ত্ৰীয়ে কৈছিলে নে নাই যে আমাক ভোট দিয়ক, মাটিৰ পট্টা পাবই লাগিব? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি জনগোষ্ঠী চকু দেখুৱাইছে। তেতিয়া কংগ্ৰেছৰ চৰকাৰ থাকোতে ইণ্ডিয়া পাকিস্তানৰ খেল বন্ধ কৰা হৈছিলে, কিন্তু আজি ইণ্ডিয়া আৰু পাকিস্তানৰ খেল তেওঁলোকে খেলি অমিত শ্বাহৰ পুতেকে BCCIৰ পৰা পইচা ঠিকেই লৈছে। এই কথাটো বিশেষত মই এইকাৰণে কৈছো, এওঁলোকে বিভিন্ন কথাৰে কংগ্ৰেছক তেওঁলোকে কলংকিত কৰিব বিচাৰে, কিন্তু তেওঁলোকে যেতিয়া পইচাৰ কথা হয় তেওঁলোকে সকলোৰে লগত তেওঁলোকে মিলা প্ৰীতি কৰে। মই সেইকাৰণে আপোনালোকক দীঘলীয়া কথা নকৈ এটা কথা কব বিচাৰিছো। মই শুনিছো AGP দলৰ কথা মই নকওঁৱেই, এইবিলাক সব একেটা পাৰ্টি। মই আপোনালোকক আজি কৈছো, হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত অংক কৰিছে যে UPPL-ৰ য'ত বেয়া তাত BPF আহিলেও মূৰ হ'ব, য'ত BPF আৰু UPPL বেয়া তাত ডাইৰেক্ট বিজেপি পালেও ভাল হ'ব, আৰু য'ত তিনিওটাৰে বেয়া তাত যদি 4টা সমষ্টি দিছে AGP-য়ে পালেও হ'ব। তাৰমানে এইবিলাক ভাই ভাই পাৰ্টি। কিন্তু কংগ্ৰেছক যদি 22 তাৰিখে আপোনালোকে ভোট দিয়ে, 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত পৰিৱৰ্তন হ'ব, আৰু সেই পৰিৱৰ্তনত হালবাৰী ৰাইজে আপোনালোকেও নেতৃত্ব ল'বৰ মাজত ঐক্য, শান্তি আৰু একেভাৱে থকা এটা পৰিৱেশ সৃষ্টি হ'ব। মোৰ বেয়া লাগে, নিৰ্বাচনৰ আগৰাতি যেতিয়া খানা দিয়া হয়, যোৱাকালিৰ এটা মই অডিঅ' আপোনালোকক শুনাই দিম। বিজেপিৰ এজন ব্যাগম নেতাই কৈছে, চিন্তা কৰিব নালাগে, যিমান পইচা লাগে হ'ব, মদ আৰু গাহৰিৰ আমি খানা দিম, ভোট আমি পাম। ৰাইজে তেনেকে ভোট দিব নেকি? দিব নেকি আপোনালোকে খানা খাই ভোট? যদি ৰাতি খানা খাই ভোট দিয়ে 5 বছৰৰ কাৰণে, BPF আৰু UPPL আৰু বিজেপিয়ে পৰ্বত সমৰ সম্পত্তিৰ অধিকাৰী হ'ব, আৰু আপোনালোকক 1250 টকাৰ কাৰণে মাহত 14খন মিটিং আপোনালোকে ৰ'দ পানী নেওচি আপোনালোকে বিজেপি, BPF আৰু UPPL-ৰ আপোনালোকে মিটিং কৰিবলৈ যাব লাগিব। সিদিনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে মোৰ হেলিকপ্টাৰ চলাবৰ কাৰণে মই
21 কোটি মাটি বিকিছো। মই হালবাৰী ৰাইজক কৈছো, হালবাৰী ঘাগ্ৰামা মহিলাৰীক বাদ দি 21 কোটি টকা মাটি বিকিব পৰা গুৱাহাটীত কোনোবা মানুহ বেলেগ আছে নেকি? আছে নেকি? নাই। হালবাৰীৰ ৰাইজৰ তেজ পানী কৰা, ঘাম মাটিত পেলোৱা টকা আত্মসাত কৰি মাটি 21 কোটি টকাৰ বিক্ৰী কৰি হেলিকপ্টাৰ চলাইছে। লাজ পোৱা নাই তো? তোমাক হেলিকপ্টাৰ কি চলাবৰ কাৰণে বিটিচিত তোমাক উন্নয়নৰ কাৰণে ভাগ জৰি দিয়া হৈছিলে, কিন্তু বিটিচিৰ মানুহৰ ৰাস্তা এতিয়া অৱস্থা বেয়া, স্কুলৰ অৱস্থা এতিয়াও বেয়া, খোৱা পানীৰ অৱস্থা এতিয়াও বেয়া, মহিলাসকলে এতিয়া উন্নতভাৱে শিক্ষা ব্যৱস্থা পোৱা নাই। খালি তোমালোক UPPL আৰু BPFৰ মানুহকেইটাৰ পত্নীৰ সম্পত্তিৰ তালিকা বৃদ্ধি হৈছে আৰু তোমালোকৰ সম্পত্তিৰ তালিকা বৃদ্ধি হৈছে। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো, মই বুদ্ধদেৱ ফাৰাংগিৰি ডাঙৰীয়াক কৈছো, তেখেতে কৈছে বাইদেউ মোৰ এইখিনি জেগাত মানুহ অলপ কম হৈছে। কৈছো ক'ত কম হৈছে? ইয়াত যেতিয়া যে 500 মহিলা ইয়াত বহিছে, সকলো মহিলা, মই আপোনাক চেলুট দিছো যে ইমান অত্যাচাৰ প্ৰলোভন ভীতিগ্ৰস্ত কৰাৰ পিছতো বিৰোধৰূপে যিসকল মহিলা কংগ্ৰেছৰ মিটিঙলৈ ওলাই আহিছে, ইয়ে প্ৰমাণ কৰে যে সততাৰ ৰাজনীতি কৰা মানুহ বিটিচিত এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। বিটিচিৰ উন্নয়নৰ কাৰণে এই মাতৃ সমাজে দায়িত্ব ল'ব। 7,000 স্কুল বন্ধ হৈছে, 7,000 স্কুল বন্ধ হৈছে, অলিয়ে গলিয়ে ড্ৰাগছৰ বেহা চলিছে, উচ্ছেদৰ নামত মানুহক অন্যায় কৰা হৈছে, নাৰী সবলীকৰণৰ নামত 1250 টকাৰ পৰিৱৰ্তে 1250 টকা দিছে আৰু পাকঘৰত প্ৰতিটো বস্তুৰ দাম 100% বৃদ্ধি কৰা হৈছে। 80 টকাৰ মিঠাতেল 240 টকা হ'ল। আপোনালোকক মই এটা কথা কৈছো, ঘৰত যে লাইট জ্বলাই, কংগ্ৰেছৰ দিনত 2 টকা ইউনিটৰ লাইট 7 টকা 25 পইচা হ'ল। আইসকল মনত ৰাখিব, এই নিৰ্বাচনৰ পিছত বুথে বুথে যে UPPL আৰু BPF যে 40 আৰু 50 হাজাৰ টকাকৈ এটা বুথত দিছে, ইলেকশ্যনৰ পিছত লাইটৰ ইউনিটৰ দাম বৃদ্ধি কৰা হ'ব, আকৌ মেডিচিনৰ দাম বৃদ্ধি কৰা হ'ব আৰু স্কুল বন্ধ কৰা হ'ব আৰু আমাৰ নগৰ নাকতি হ'ব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো, সততাৰে ৰাজনীতি কৰক। ইলেকশ্যনৰ আগদিনাখন ধামখুমীয়াত আপোনালোকে বিচলিত নহ'ব। মোক বুদ্ধদেৱ ফাৰাংগিৰি ডাঙৰীয়াই কৈছে যে বাইদেউ তেওঁলোকে 40-50 হাজাৰ টকা দিছে, মোৰতো ইমান পইচা নাই, ফিল কাৰ ভাল? ফিল কংগ্ৰেছৰ ভাল। 40-50 হাজাৰ টকা ভেটি দিবলগীয়া হৈছে মানে বুথত, তাৰমানে UPPL BPF আৰু বিজেপিৰ ফিল ভাল নহয়, পইচা দিবলগীয়া হৈছে। আমাৰ ফিল ভাল, কাৰণ আমাৰ এইসকল মানুহক আমি এগিলাচ পানীও খাবলৈ পইচা দিব পৰা নাই, আমি এটা খাদ্যও ইয়াত দি অনা নাই, এখন গাড়ীৰো ভাড়া দি অনা নাই। খোজকাঢ়ি মই যেতিয়া ডায়েছত বহিছো, সৌফালৰ পৰা বাইদেউসকল খোজকাঢ়ি আহিছে, এইফালৰ পৰাও দাদাসকল খোজকাঢ়ি আহিছে। তাৰ মানে সততাৰ ৰাজনীতি এইবাৰ বিটিচিয়ে উজলিব। জ্বলিবনে? উজলিবনে? জিকিবনে? মই আপোনালোকক এটা কথা আজি কৈছো, যাওঁতে বুদ্ধদেৱ ডাঙৰীয়াৰ ঘৰটো চাই যাব। এজন সততাৰে নিষ্ঠাৰে দলৰ হৈ কাম কৰি ৰাইজৰ হৈ কাম কৰা সেইজন মানুহ, যিজন মানুহে নিজে কম্পিউটাৰ লেপটপত গোটেই কাম কৰি দলটোৰ হৈ ৰাইজৰ হৈ আপোনালোকৰ হৈ কাম কৰিছে। কংগ্ৰেছৰ চৰকাৰ নাই, আমাৰ হাতত টকা পইচা নাই, কিন্তু আমি প্ৰত্যেকজন প্ৰাৰ্থীকে আমি সততাৰে কাম কৰিবলৈ দিছোঁ। সৌজন আমাৰ ককলাবাৰীৰ জগদীশ মলাহী ডাঙৰীয়া বহি আছে, তেওঁক মই যেতিয়া দেখিছোঁ যে বাকী পাৰ্টিবিলাক যদি চাওঁ, একেবাৰে টকা পইচা খাই একদম মোটা হৈ থকা মানুহবিলাকক দিছে। কংগ্ৰেছে প্ৰাৰ্থী দিছে নিষ্ঠা আৰু সততাৰে কাম কৰা মানুহক দিছে, যাৰ হাতত দুৰ্নীতিৰ কোনো টকা পইচাৰ ভঁৰাল নাই। সেইকাৰণে মই দীঘলীয়া নকৰি, বতৰ বেয়া, মাতৃ সমাজক আহ্বান জনাইছো যে আপোনালোকে এবাৰ ঘৰত গৈ ভাবিবচোন যে হাগ্ৰামাৰ মহিলাৰে পত্নী, তেওঁ দৈনিক খৰচ কিমান, প্ৰমোদ বড়োৰ ঘৈণীয়েকৰ দৈনিক খৰচ কিমান, ব্ৰেকফাষ্ট কেনেকৈ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ হিচাপটো ল'বচোন। আৰু দুখ লাগে, ৰাইজে যেতিয়ালৈকে ভোটৰ মূল্য বুজি নাপাব,
এই যে আঙুলিটোৰে যে বুটাম টিপে